কোমোৰা বাৰু আপোনালোকে কেনেদৰে ৰান্ধি খায়? আজি মই সয়াবিনৰ সৈতে ৰন্ধা কোমোৰাৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ আজি মোৰ এই ৰেচিপিটো চাই আপোনালোকে ভাল পাব। আহকচোন তেনেহ'লে এতিয়া আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। তাৰ কাৰণে মই এডোখৰ কোমোৰা লৈছোঁ। কোমোৰাটো এডোখৰ আগতে খোৱা হৈছে আৰু বাকীডোখৰ এতিয়া মই ব্যৱহাৰ কৰিম। আৰু কোমোৰাটো এতিয়া মাজেদি ফালি লৈছোঁ আৰু এনেদৰে ছিটিয়াই লৈ পেলাই এইখিনি ধুনীয়াকৈ বাকলিখিনি গুচাই ল'ম। চাওক মই কোমোৰাটো বাকলি গুচাই ধুনীয়াকৈ এইটো চাইজত টুকুৰাকৈ কাটি ল'লোঁ আৰু লগতে মই এটা আলু লৈছোঁ। আলুটো এনেদৰে অকণমান ডাঙৰকৈ কাটি লৈছোঁ। আনফালে মই চয়াবিন লৈছোঁ। চয়াবিনখিনি প্ৰথমতে গৰম পানীত কোমলাই পেলাই ভালদৰে ধুই টুকি ল'লোঁ আৰু এতিয়া চয়াবিনখিনি মই অকণমান মেৰিনেট কৰি ৰাখিম। তাৰ কাৰণে দিছোঁ 2 চামুচ জোখৰ দৈ, সোৱাদ অনুসৰি নিমখ, হালধি, জলকীয়া গুড়া আৰু অকণমান মই ধনিয়া গুড়া দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি ল'ম। মিক্স কৰি এইখিনি সানি পেলাই আমি 10 মিনিটমানৰ কাৰণে ৰাখি দিম। এতিয়া মই গ্ৰেভিৰ কাৰণে মছলা এটা ৰেডি কৰিম। তাৰ কাৰণে লৈছোঁ মই এটা ডাঙৰ চাইজৰ পিঁয়াজ এনেদৰে কাটি, কেইফুটামান নহৰু, এডোখৰ আদা আৰু এটা বিলাহী লৈছোঁ। এতিয়া মই গোটেইখিনি মিক্সিৰ জাৰটোত দিয়াৰ পিছত বিলাহীটো এনেদৰে কাটি পেলাই দি দিলোঁ আৰু এইখিনি এতিয়া মই মিহিকৈ এটা পেষ্ট বনাই ল'ম। আৰু চাওক মই মিহিকৈ এইখিনি পেষ্ট বনাই ল'লোঁ। আনফালে গেছত কেৰাহীখন পাতি ইয়াত মই তেল দি দিছোঁ। তেল অকণমান মই সৰহকৈ দিছোঁ যিহেতু প্ৰথমতে মই চয়াবিনখিনি ফ্ৰাই কৰিম। যেতিয়া তেলখিনি ভালকৈ গৰম হৈ গৈছে মই মেৰিনেট কৰি ৰখা চয়াবিনখিনি তাত দি দিলোঁ আৰু এইখিনি অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম। চাওক এইখিনি কিছু সময় ভাজি থকাৰ পিছত এইখিনি ধুনীয়া এটা কালাৰ আহি গৈছে। এনেকুৱাতে এতিয়া মই চয়াবিনখিনি কাঢ়ি দিম। চয়াবিনখিনি কাঢ়ি দিয়াৰ পিছত ৰৈ যোৱা তেলখিনিতে মই আকৌ এটা পিঁয়াজ কাটি পেলাই দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই আদা, নহৰু, পিঁয়াজ, বিলাহীৰ পেষ্টখিনি ইয়াত দি দিলোঁ আৰু এতিয়া এইখিনি অকণমান সময় ভাজি থাকিম আৰু কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই শুকান মছলা ব্যৱহাৰ কৰিছোঁ। হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু এচামুচ জলকীয়া গুড়ি। এতিয়া এই মছলাখিনি ভালদৰে এবাৰ মিক্স কৰি লৈ এইখিনিত অকণমান পানী দি দিছোঁ। পানী দি পেলাই এইখিনি অকণমান ভাজি আছোঁ যেতিয়ালৈকে এইখিনিৰ পৰা তেল ওলাই নাযায়। পানী মই এইকাৰণে দিছোঁ যাতে মছলাটো জ্বলি নাযায়। যেতিয়া এইখিনি ভাজি মছলাখিনি ধুনীয়াকৈ ভাজ খাই গৈছে তেনেকুৱাতে এতিয়া ইয়াত মই দি দিলোঁ কাটি ৰখা কোমোৰা আৰু আলুখিনি। এতিয়া মছলাখিনিৰ লগত ভালদৰে কোমোৰা আৰু আলুখিনি মিক্স কৰি লৈ এইখিনি এতিয়া ঢাকন দি ল' টু মিডিয়াম ফ্লেমত 2 পৰা 3 মিনিট সময় সিজিবলৈ দিছোঁ। 2 পৰা 3 মিনিট সময় সিজাই লোৱাৰ পাছত এইখিনি আকৌ এবাৰ মই এনেদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াত দি দিছোঁ ভাজি ৰখা চয়াবিনখিনি। চয়াবিনখিনি দিয়াৰ পিছত আকৌ কোমোৰাখিনিৰ লগত ভালদৰে এবাৰ মিক্স কৰি ল'লোঁ। মিক্স কৰি এইখিনি আকৌ আমি কিছু সময় ভাজি থাকিলোঁ। কিছু সময় ভাজি লোৱাৰ পিছত ইয়াত মই এতিয়া দি দিছোঁ সোৱাদ অনুসৰি নিমখ। মই যিহেতু নিমখ প্ৰথমতে দিয়া নাছিলোঁ, নিমখখিনি দি দিলোঁ। নিমখখিনি দিয়াৰ পিছত ভালদৰে এবাৰ মিক্স কৰি লৈ এতিয়া ইয়াত মই দি দিছোঁ উতলা গৰম পানী। পানীটো আপোনালোকে নিজৰ জোখমতে দিব। আপোনালোকে যিমানটো গ্ৰেভি ৰাখিব বিচাৰে। মই অকণমান শুকানকৈ বনাম সেইকাৰণে মই 1.5 কাপমানৰ পানী দি পেলাই এইখিনি 6 পৰা 7 মিনিট সময় সিজাই ল'লোঁ আৰু 6 পৰা 7 মিনিট সময় সিজাৰ পিছত চাওক একদম এইখিনি ডাঠ হৈ আহিছে। এনেকুৱাতে এতিয়া মই একেবাৰে শেষত দি দিছোঁ অকণমান কচুৰি মেথি। কচুৰি মেথিখিনি দিয়াৰ পিছত ভালদৰে এবাৰ মিক্স কৰি ল'লোঁ আৰু এনেকুৱাতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু মোৰ চয়াবিনৰ সৈতে ৰন্ধা কোমোৰাৰ চব্জিখন ৰেডি হৈ গ'ল। দেখিছে নহয়, দেখিবলৈ কিমান ধুনীয়া হৈছে। দেখিবলৈ যেনেদৰে ধুনীয়া হয়, খাবলৈও যে সঁচাই কৈছোঁ বহুতেই সোৱাদ হয়। যদি আপোনালোকে কোমোৰা এনেদৰে চয়াবিনৰ লগত ৰান্ধি খোৱা নাই, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এবাৰ ৰান্ধি খাই চাবচোন। শেষত মোৰ আজি ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই বাই।